তিতাবৰত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৰঙাচান হাতীচুঙি মৰাণ গাঁৱত বন্য হস্তীৰ সন্ত্ৰাস গিবন অভয়াৰণ্যৰ পৰা ওলাই আহিছে বৃহৎ হাতীৰ জাক আৰু এনেদৰে হাতীৰ জাকটোৱে বাগানৰ মাজত অৱস্থান কৰিছে চাহ বাগানৰ মাজত এনেদৰে অৱস্থান কৰি আছে হাতীৰ সেই বৃহৎ জাকটোৱে গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত আহিছে এই বন্য হস্তীৰ বৃহৎ জাকটো খাই তহিলং কৰিছে হাজাৰ হাজাৰ বিঘা পকা ধান হাতীৰ আক্ৰমণত মৃত্যু হৈছে কেইবাটাও পশুধনৰ ভাঙি লণ্ডভণ্ড কৰিছে কেইবাটাও বাসগৃহ আৰু হাতীৰ উপদ্ৰৱত এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী বনমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হস্তক্ষেপৰ দাবী জনাইছে ৰাইজে আৰু যেহেতু অঞ্চলটোত দীৰ্ঘদিনৰ পৰা বন্য হস্তীৰ উপদ্ৰৱ অব্যাহত আছে কেতিয়াবা যদি কাৰোবাৰ বাসগৃহ ভাঙে আন কেতিয়াবা আকৌ ধাননি পথাৰ তহিলং কৰিছে এফালৰ পৰা কিন্তু বন বিভাগে এই হাতীৰ জাকসমূহক খেদি পঠিওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যাৰ বাবে এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী লগতে এতিয়া বন মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হস্তক্ষেপৰ বাবে আহ্বান জনাইছে ৰাইজে নহয় স্পষ্ট কথা মানে ফৰেষ্ট ডিপাৰ্টমেণ্টে এটা লৰা ধেমালি কৰি আছে কাৰণ কেলে তেখেতলোকে ফটককৈ সেই হাতী জাকটো গৈ পিনি সেই গিবনত কেইদিনমান কাৰণে ৰাখে তাৰপিছত আকৌ ওলাই আহে আৰু হাজাৰ হাজাৰ বিঘা লাখ লাখ বিঘা খেতিভূমি নষ্ট হৈছে গৰু ছাগলী থেকেইছে কালিতো খঙত খাবলৈ নাপাই পিনি আপোনাৰ ছাগলী থেকেইছে গৰু থেকেইছে আৰু লগতে কালি প্ৰায় ৩টামান বজাতে প্ৰায় ৩টা ৩:৩০মান বজাত মানুহ এজনকো আপোনাৰ সুৰে ধৰি পিনি দলিয়াই দিলে কিন্তু ভাগ্য ভাল যে সেই মানুহজন বাচিবলৈ সক্ষম হ'ল কাৰণ কেলে তেখেতে পলাই মেলি যেনে তেনে বাচিছে আৰু এনে ঘটনা যদি হৈ থাকে বন বিভাগটো কিহৰ কাৰণে আছে সেইটো বুজি পোৱা নাই বাৰম্বাৰ আমি জনাই আছোঁ বাৰম্বাৰ কৈ আছোঁ যে স্থায়ী সমাধান এটা দিয়ক কিন্তু ইয়াত স্থায়ী সমাধান এদিনো আমি দেখা পোৱা নাই গতিকে আমি ভাবোঁ যে অতি শীঘ্ৰে চৰকাৰে ইয়াতো স্থায়ী সমাধান দিব লাগে অন্যথা ৰাইজে ইয়াৰ ওপৰত যিকোনো গণতান্ত্ৰিক প্ৰক্ৰিয়া যিকোনো কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব হয় গিবন অভয়াৰণ্যত খেদি পঠিয়ালে কেইদিনমান কাৰণে তাত থাকিলে আকৌ আহিলে আকৌ আহি পিনি এতিয়া যোৱাকালিও সেই হাতী আপোনাৰ ছাগলী থেকেইছে গৰু থেকেইছে আৰু দিনতে ওলাই পিনি মানুহ আঘাতপ্ৰাপ্ত হৈছে ৫-৬টাকৈ ঘৰ ভাঙিছে ঘৰ ভাঙিছে আৰু ঘৰৰ ইয়াতে ক্ষতিপূৰণবিলাকো তিতাবৰত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৰঙাচান হাতীচুঙি মৰাণ গাঁৱত বন্য হস্তীৰ সন্ত্ৰাস গিবন অভয়াৰণ্যৰ পৰা ওলাই আহিছে বৃহৎ হাতীৰ জাক আৰু এনেদৰে হাতীৰ জাকটোৱে বাগানৰ মাজত অৱস্থান কৰিছে চাহ বাগানৰ মাজত এনেদৰে অৱস্থান কৰি আছে হাতীৰ সেই বৃহৎ জাকটোৱে গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত আহিছে এই বন্য হস্তীৰ বৃহৎ জাকটো খাই তহিলং কৰিছে হাজাৰ হাজাৰ বিঘা পকা ধান হাতীৰ আক্ৰমণত মৃত্যু হৈছে কেইবাটাও পশুধনৰ ভাঙি লণ্ডভণ্ড কৰিছে কেইবাটাও বাসগৃহ আৰু হাতীৰ উপদ্ৰৱত এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী বনমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হস্তক্ষেপৰ দাবী জনাইছে ৰাইজে আৰু যেহেতু অঞ্চলটোত দীৰ্ঘদিনৰ পৰা বন্য হস্তীৰ উপদ্ৰৱ অব্যাহত আছে কেতিয়াবা যদি কাৰোবাৰ বাসগৃহ ভাঙে আন কেতিয়াবা আকৌ ধাননি পথাৰ তহিলং কৰিছে এফালৰ পৰা কিন্তু বন বিভাগে এই হাতীৰ জাকসমূহক খেদি পঠিওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যাৰ বাবে এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী লগতে এতিয়া বন মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হস্তক্ষেপৰ বাবে আহ্বান জনাইছে ৰাইজে নহয় স্পষ্ট কথা মানে ফৰেষ্ট ডিপাৰ্টমেণ্টে এটা লৰা ধেমালি কৰি আছে কাৰণ কেলে তেখেতলোকে ফটককৈ সেই হাতী জাকটো গৈ পিনি সেই গিবনত কেইদিনমান কাৰণে ৰাখে তাৰপিছত আকৌ ওলাই আহে আৰু হাজাৰ হাজাৰ বিঘা লাখ লাখ বিঘা খেতিভূমি নষ্ট হৈছে গৰু ছাগলী থেকেইছে কালিতো খঙত খাবলৈ নাপাই পিনি আপোনাৰ ছাগলী থেকেইছে গৰু থেকেইছে আৰু লগতে কালি প্ৰায় ৩টামান বজাতে প্ৰায় ৩টা ৩:৩০মান বজাত মানুহ এজনকো আপোনাৰ সুৰে ধৰি পিনি দলিয়াই দিলে কিন্তু ভাগ্য ভাল যে সেই মানুহজন বাচিবলৈ সক্ষম হ'ল কাৰণ কেলে তেখেতে পলাই মেলি যেনে তেনে বাচিছে আৰু এনে ঘটনা যদি হৈ থাকে বন বিভাগটো কিহৰ কাৰণে আছে সেইটো বুজি পোৱা নাই বাৰম্বাৰ আমি জনাই আছোঁ বাৰম্বাৰ কৈ আছোঁ যে স্থায়ী সমাধান এটা দিয়ক কিন্তু ইয়াত স্থায়ী সমাধান এদিনো আমি দেখা পোৱা নাই গতিকে আমি ভাবোঁ যে অতি শীঘ্ৰে চৰকাৰে ইয়াতো স্থায়ী সমাধান দিব লাগে অন্যথা ৰাইজে ইয়াৰ ওপৰত যিকোনো গণতান্ত্ৰিক প্ৰক্ৰিয়া যিকোনো কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব হয় গিবন অভয়াৰণ্যত খেদি পঠিয়ালে কেইদিনমান কাৰণে তাত থাকিলে আকৌ আহিলে আকৌ আহি পিনি এতিয়া যোৱাকালিও সেই হাতী আপোনাৰ ছাগলী থেকেইছে গৰু থেকেইছে আৰু দিনতে ওলাই পিনি মানুহ আঘাতপ্ৰাপ্ত হৈছে ৫-৬টাকৈ ঘৰ ভাঙিছে ঘৰ ভাঙিছে আৰু ঘৰৰ ইয়াতে ক্ষতিপূৰণবিলাকো